हेलो फ्रेंड्स, आज आम बेदिक मेथ्सर डे 2 ट्रिक 1 11 पूरण करार सहज पद्धति शिकिम। सो 11 जिको संख्याक सेकेंडते पूरण कर पारि। इतना चुआ 11 23 पूरण कर माने 11 कोनो एटा संख्याक पूरण हले कि चुआ 11 23 पूरण गति के प्रथम अंक और शेषर अंक लिखिबा तार पिছত ए दुटा प्लस कर दिबा 2 + 3 किमान হয় 5 হয় এইটোৱে आंसर। এতিয়া চোৱা 11 98ক পূৰণ কৰিব লাগে গতিকে প্ৰথমৰ অংক আৰু শেষৰ অংকটো লিখিবা তাৰ পিছত 9 + 8 কিমান হয় 9 + 8 17 17 और 7 টো ইয়াত বহিব আৰু 1 টো 9 ৰ খপ্ৰিত বহিব। এতিয়া চোৱা প্লাস কৰি দিয়া 8 7 9 + 1 10 as it is 11 ৰে 345ক পূৰণ কৰিব লাগে প্ৰথমৰ অংক আৰু শেষৰ অংকটো লিখিলো তাৰ পিছত 3 + 4 কিমান হয় 7 4 + 5 9 এইটোৱে आंसर। এতিয়া চোৱা 11 ৰে 5 7 3 6ক পূৰণ কৰিব লাগে গতিকে প্ৰথমৰ অংক আৰু শেষৰ অংকটো লিখিলো তাৰ পিছত 5 + 7 কিমান হয় 5 + 7 12 12 और 2 টো ইয়াত 1 to 5 ৰ খপ্ৰিত। এতিয়া চোৱা 7 + 3 কিমান হয় 10 10 ৰ শূন্যটো ইয়াত 1 to 2 ৰ খপ্ৰিত আকৌ 3 + 6 কিমান হয় 9 এতিয়া প্লাস কৰি দিয়া So 6 9 0 2 + 1 3 5 + 1 6 এইটোৱে आंसर। এতিয়া চোৱা 11 ৰে 9 3 4 টোক পূৰণ কৰিব লাগে কি কৰিবা চোৱা প্ৰথমৰ অংক আৰু শেষৰ অংকটো লিখিবা 9 + 3 কিমান হয় 12 12 और 2 টো ইয়াত হ'ব আৰু 1 টো 9 ৰ খপ্ৰিত লিখি দিবা। এতিয়া চোৱা 3 + 4 কিমান 7 4 + 2 6 এতিয়া প্লাস কৰি দিয়া 2 6 7 2 9 + 1 10 এইখিনি নোট কৰি লোৱা আৰু এইটোৰ आंसर তোমালোকে এতিয়া কৰা এইটোৰ आंसर তোমালোকে এতিয়া কমেন্ট কৰিবা। এতিয়া আমি ট্ৰিকটো 21 এৰে পূৰণ কৰাৰ সহজ পদ্ধতি শিকিম। সো 21 এৰেও যিকোনো সংখ্যাক সেকেন্ডতে পূৰণ কৰিব পাৰি। ইয়াত চোৱা 21 এৰে 24ক পূৰণ কৰিব লাগে গতিকে যেতিয়া 21 এৰে কোনো এটা সংখ্যাক পূৰণ কৰিবা কি কৰিবা চোৱা এইটো সংখ্যা ডাবল কৰিবা 24 ৰ ডাবল কিমান 48 এটা শূন্য লগাবা তাৰ পিছত এই 24 টো আকৌ প্লাস কৰি দিবা প্লাস কৰিলে কিমান হয় চোৱা 4 8 + 2 10 4 হাতৰ একে 5 5 0 4 হয় এইটোৱে आंसर। এতিয়া চোৱা 21 এৰে 36ক পূৰণ কৰিব লাগে গতিকে 36 ৰ ডাবল কৰিব লাগিব ডাবল মানে 2 ৰে পূৰণ কৰি দিয়া 2 ৰে পূৰণ কৰি দিলে ডাবল হৈ যায় গতিকে 36 ৰ ডাবল কিমান 72 শূন্য এটা লগাই দিলো তাৰ পিছত আকৌ এই 36 টো প্লাস কৰি দিম সো প্লাস কৰিলে কিমান হয় 6 2 + 3 5 7 আছে 7 এইটোৱে आंसर সো 756। এতিয়া চোৱা 21 এৰে 50 টোক পূৰণ কৰিব লাগে গতিকে এইটো ডাবল কৰিবা ডাবল মানে 2 ৰে পূৰণ কৰিব লাগিব সো কিমান হয় ডাবল কৰিলে 2 ৰে পূৰণ কৰিলে 2 2 গুণ 4 2 0 গুণ 0 2 5 গুণ 10 এতিয়া কি কৰিবা আকৌ এই 502 টো প্লাস কৰি দিবা 502 প্লাস কৰি দিয়া 4 + 2 6 0 5 1 গতিকে এইটোৰ आंसर হ'ব 1506। এইটো তোমালোকে নিজে কৰা এইটোৰ आंसर এতিয়া কমেন্ট কৰিবা আৰু এইখিনি নোট কৰি লোৱা। এতিয়া আমি 25 এৰে পূৰণ কৰাৰ সহজ পদ্ধতি শিকিম। সো 25 এৰে যিকোনো সংখ্যাক সেকেন্ডতে পূৰণ কৰিব পাৰি। ইয়াত চোৱা 25 এৰে 48ক পূৰণ কৰিব লাগে মানে যেতিয়া 25 এৰে কোনো এটা সংখ্যাক পূৰণ কৰিবা কি কৰিবা চোৱা 25 এৰে 48ক পূৰণ কৰিব লাগে গতিকে ইয়াত 48 লিখিলো দুটা শূন্য বহাই দিবা দুটা শূন্য বহাই 4 এৰে হৰণ কৰি দিবা সো 4 এৰে কাটি দিয়া 4 1 গুণ 4 4 2 গুণ 8 দুটা শূন্য আছে বহাই দিলো গতিকে এইটোৰ आंसर হ'ব 1200। as it is 25 এৰে 96ক পূৰণ কৰিব লাগে কি কৰিবা ইয়াত 96 লিখিলো দুটা শূন্য বহাই দিলো এতিয়া কি কৰিব লাগিব 4 এৰে হৰণ কৰি দিম চোৱা 4 এৰে হৰণ কৰিলে 4 2 গুণ 8 থাকিব কিমান ইয়াত 1 16 4 4 গুণ 16 দুটা শূন্য আছে বহাই দিলো গতিকে এইটোৰ आंसर 2400। as it is 25 এৰে 342ক পূৰণ কৰিব লাগে গতিকে 342 ইয়াত লিখিলো দুটা শূন্য বহাই দিলো এতিয়া 4 এৰে হৰণ কৰি দিম চোৱা মানে 4 এৰে কাটি দিম 4 8 গুণ 32 থাকিব কিমান ইয়াত 2 22 4 5 গুণ 20 থাকিব 2 20 আছে 4 5 গুণ 20 এটা শূন্য আছে বহাই দিলো গতিকে এইটোৰ आंसर 8550। এইখিনি নোট কৰি লোৱা। এতিয়া তোমালোকৰ কাৰণে এটা হোমৱৰ্ক চোৱা
976 into 25 এইটোৰ এনসাৰ তোমালোকে এতিয়া কমেন্ট কৰা আৰু এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ